আমাৰ সদৌ অসমলৈ মই নিউজ এটা লৈ আছোঁ কোনফালে এতিয়া কথাই কথাই সেইদিনাখন ধেমালি কৰি আছিলোঁ এতিয়া কি হৈছে জানানে মা কামাখ্যা মন্দিৰলৈ অহা মানুহবিলাক চবেই কৈ আছে আনকি আমাৰ অসম চৰকাৰে কৈ আছে নহয় বেলেগে কি ক'বনো 8 লাখ 10 লাখ 9 লাখ মানুহ আহি আছে বুলি আৰু আমাৰ ৰাইজে সোনকালে মই মনত পেলাই দিছোঁ আকৌ মই জোৰ লগাই দিয়া নাই মনত পেলাই দিছোঁ যাব দেই মাপি ক্ষমা কৰিব মই কোৱাৰ কাৰণে চিন্তা লাগিছে নহয় ইমান মানুহ আহিছে নহয় একেবাৰে ঢোল পেঁপা দি বজাই কি জানি সেই 8 লাখ 9 লাখ 10 লাখ মানুহ ঘূৰি যাব না নাযায় চব চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নাচাই নহয় ষ্টেচনত আমাৰ ৰাইজে সোনকালে গৈ কিনে চেমেয়া লগাই চেকিং কৰি সেইখিনি মানুহ গৈছেনে দিয়ে না চাওঁতে হিচাপ কৰি থাকিব 3 মাহলৈকে আঁতৰি নাযাব মানুহখিনি ঘূৰি গৈছেনে কাৰণে আকৌ নহ'লে আকৌ চুকে আমাৰ অসমখন কেনেকুৱা জানে পাহাৰ গাঁত খাল বাম পানী নদী তাতে ক'ত চুকে কাণে গৈ কিনে থিতাপি ল'বগৈ নহয় আৰু ঘূৰি নাযায় এতিয়া সেই কালি আজি দেখি পাইছোঁৱেই দেখুৱাইছে মানুহবিলাক কৈছে কি বস্তু আনি পেলাই পানৰ লগত মিহলাই খুৱাই দিছে হেনো কি আনিছে আৰু পইচা আনিছে পেলাই দিছে কিবা গোন্ধ লগাই থৈ দিছে পইচাটো উঠাবলৈ যাওঁতে ভিউজ হৈ পৰি গৈছে কিন্তু কি পইচা লাগে পইচা সলালে 100 টকা এটা বোলে কিবা 100 টকা ট্ৰেক্টৰ থকা কিবা 10 টকীয়া 50 টকীয়া 100 টকা দিলে বোলে 10 লাখ টকা দিম বুলি কৈ নকলি পইচাবোৰ সলাবলৈ আহিছে ধৰিছে সেইকাৰণে মই কৈছোঁ মোৰ কথা শুনিলো আমাৰ অসম ৰাইজে কান্দিলে নহ'ব চিন্তা কৰিলেও নহ'ব আমাৰ অসম ক'লে নহ'ব আমাৰ চোতালখন বাৰান্দাখন চোতালখন পথাৰখন কি হৈ আছে চাব লাগিব সেইকাৰণে ধুম গৈ পিনে চুকে কাণে ক'ত সোমাই যাব নহয় মানুহখিনি কাৰণে ডাঙৰ কথা হ'ল একদম গৈছেনে যোৱা নাই কেতিয়া ঘূৰি যাব সেইবোৰ সোনকালে গৈ কিনে আমাৰ ৰাইজে বহি থকা চাই থকাটো উচিত কোনটো ষ্টেচনত উঠিছিলে কোনটো গাড়ীত আহিছিলে ক'ত নামিছিলে কিমান মানুহ গৈছিলে যোৱা নাই সোনকালে চাবগৈ নহ'লে খতম হ'ব অহা বছৰলৈ নাইকিয়াই হ'ব কামাখ্যা মন্দিৰত মানুহ আহিবই নালাগে বুলি ক'ব লাগিব গাড়ী ঘৰত নাহিব ইয়াতে চুকে কাণে সোমাই থকাখিনি লাহেকৈ ওলাই আহিব তেতিয়া আমাৰ চেচে গৈ থাকিব মই ক'লোঁ দেহি মানুহখিনিও শুনিছিলে হোৱা নাই ভালকৈ কাণ পাতি শুনিব আকৌ মোক ভুল নধৰিবা মই মনত পেলাইহে দিছোঁ দেহি আমাৰ ডাঙৰীয়া বাইদেউ সৰুলৈকে একেবাৰে উত্তৰে দক্ষিণে পূবে পশ্চিমে চবকে মই চিঞৰিছোঁ সেইকাৰণে সোনকালে সেইখিনি চাই থাকিবগৈ মন্দিৰত গৈ চালে নহ'ব কোন জেগাত উঠিছিলে এইখিনি মানে ক'ত নামিছিলে ক'ৰবাত নামি কিনে এতিয়া আকৌ উঠি যাব সেই জেগাত গৈ কিনে চাই থাকিবগৈ মই সেইকাৰণে ক'লোঁ মেইন কথাটো সেইটোহে আছে বছৰত যদি ইমান মানুহ আহি কিনে আধা মানুহ ঘূৰি যায় আধা মানুহ থাকি যায় মৰিলোঁ গোসাঁই ক'ত মৰিলোঁ মই গান এটাকে গাই দিলোঁ দেই মৰিলোঁ অসমত আহিলে জুই লাগিব
বিতে চিঞৰি মাৰিবা ককাই ঐ ওপৰত বাজিব মেঘৰে গুজনি হৈছে কেনে আমাৰ অসমত আহিলে বৰলৈ নাও জৰিয় ৰাখিবা ৰাখিবা মৰমৰ মাতেৰে ৰাখিবা ৰাখিবা মৰমৰ মাতেৰে ৰাস্তা দেখুৱাই দিবা কাজিয়া কৰিলে ৰৌকি ঢৌকি বানপানী আহিলে দৰণি পথাৰত খেতি পথাৰ বুঢ়ালে বোলে গুজৰণি মাৰিলে জমকি ৰমকি গুজৰি উঠিব সৰ্বনাশ হ'ব দে অকণমান টোপোলা আছিলে হৰি মূৰ বিয়পি পৰিলে গুণেহে খালে তাতোক হৰি মোৰ কি কৰা যায় চৰকাৰ চিঞৰি নহ'ব চৰকাৰ চিঞৰি নহ'ব হাতে ভৰি লাগি জোৱাই জয়ধ্বনি ৰখাবলে জোৱাই জয়ধ্বনি ৰখাবলে মৰমৰ মাতেৰে বুজিব খঙেৰে নুবুজে আমাৰে সোণালী অসমৰ মানুহ পাহাৰে পখনে ভাঙি আহিছে মন্দিৰলৈ বুলি এক লাখ দুই লাখ নহয় হেনো দলাখ আঠ লাখ বুলি গান গালে উভতি যাবনে নেযায় বাইদেউ ককাইদেউ নাযায়দেউ বৰদেউতাই দেউতাই পিতাইদেউ উভতি যাবনে নেযায় তাকে চাই থাকিবি গৈ ৰৈ বাটত সোঁৱৰাই দিলো মই দে ভুল তই নুবুজিবি ভুল নুবুজিবি মনতহে পেলাই দিছো আমাৰে সোণালী অসমৰ মৰমৰ বোৱাৰী জীয়ৰী সকলো ৰাখিবি অসমৰ আনৰে জ্ঞাতি অনৰে নাচন নলবি দেহা মোৰ বাইদেউ আজিহে দেখিলো সেদিনা